আমাৰ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত অসমক ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু ৱৰ্ল্ড চেম্পিয়ন হোৱা চিমু দাসক ৰাজ্য চৰকাৰে আজি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকক আমি চিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছোঁ। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্যা হোৱা বাবে শ্ৰীমতী চিমু দাসক ৰাজ্য চৰকাৰে ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি শ্ৰমিকসকলক হস্তান্তৰ কৰাৰ বাবে আমাৰ অসমৰ লেণ্ড চিলিং এক্টখন বিধানসভাত আমি অনুমোদন কৰিছিলোঁ। অসমৰ ৰাজ্যপাল মহোদয়ে এই লেণ্ড চিলিং আইনখনক এছেণ্ট বা তেওঁৰ সন্মতি দিয়ে, ফলত এই এক্টখন ইতিমধ্যে গেজেট নটিফিকেশ্যনৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। কিন্তু এক্ট এখন যেতিয়া হয় ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ৰুলছ হ'ব লাগে আৰু ৰুলছ হ'লেহে আমি ইয়াক ৰূপায়ণ কৰাৰ দিশত আগবাঢ়িব পাৰোঁ।